SHG মোটিভেশ্যনাল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অৰুণোদয় 3.0। যেহেতু আপুনি আগতে গম পাইছে যে অৰুণোদয় 3.0 এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নতুন ঘোষণা কৰিছে। যিসকল মহিলাই অৰুণোদয় লাভ কৰিছে তেওঁলোকে এতিয়া অৰুণোদয়ৰ লগত গেছৰ কানেকশ্যনৰ 250 টকা ছাবচিডি পাব। গতিকে টোটেল এমাউণ্টটো কিমান হৈছে 1250 টকা আৰু পিনে 250 টকা, মানে 1500 টকা আপোনালোকে মাহত লাভ কৰিব। কিন্তু ইয়াতকৈ ভাল খবৰ হৈছে যে পূজা আৰু বিহুৰ সময়ত আপোনালোকৰ টকাৰ পৰিমাণটো অলপ বৃদ্ধি কৰিব। কিমান কৰিব এতিয়ালৈকে কোৱা নাই, এইটো আপোনালোকৰ এটা ভাল খবৰ। কিন্তু ইয়াতকৈ ভাল খবৰ আছে যে পাৰ্মানেণ্টলি আপোনালোকৰ এমাউণ্টটো আৰু বেছি কৰিব। কালি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অৰুণোদয়ৰ পৰিমাণটো বৃদ্ধি কৰিব, কিন্তু এতিয়া তেওঁ নকয় কিমান টকা বৃদ্ধি কৰিব। তেওঁ জানুৱাৰী মাহত এই ডিক্লেয়াৰ কৰিব যে তেওঁৰ টকাৰ পৰিমাণটো কিমান বৃদ্ধি কৰিব। কালি কেবিনেটত ডাঙৰ সিদ্ধান্ত হৈছে যে অৰুণোদয় তেওঁ প্ৰতিগৰাকী মহিলাকে দিব আৰু যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় লাভ কৰিবই। আৰু জানুৱাৰী মাহত তেওঁ ডিক্লেয়াৰ কৰি ক'ব যে অৰুণোদয়ৰ পৰিমাণ কিমান বৃদ্ধি পাব। আৰু এটা খবৰ আছে যে ফেব্ৰুৱাৰী মাহত তেওঁ 4 মাহৰ টকা একেলগে দিব। কিহৰ কাৰণে দিব? তো ইলেকশ্যনৰ কাৰণে তেওঁ 4 মাহৰ টকাটো একেলগে দিব। লগতে আপোনালোকৰ বোনাছো দিব। 4 মাহত যিমান টকা হয় তাতকৈ অলপ বেছি আপোনালোকক ফেব্ৰুৱাৰী মাহত একেলগে আপোনালোকৰ একাউণ্টত সোমাই দিব। গতিকে এই গোটেইকেইটা খবৰ আপোনালোকৰ কাৰণে খুব দৰকাৰী। যাৰ যাৰ অৰুণোদয় আছে তেওঁলোকৰ কাৰণে খুব ভাল খবৰ। এতিয়াৰ পৰা আপোনালোকৰ মাহে মাহে অৰুণোদয়ৰ পৰিমাণটো 1500 টকা পাবই আৰু লগতে আপোনালোকৰ এইটো পৰিমাণ বৃদ্ধি হ'ব। এইটো আপোনালোকে জানুৱাৰী মাহৰ পিছত পৰা পাব আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকে একেলগে 4 মাহৰ পাব। গতিকে এই গোটেইটো আপোনালোকৰ খবৰ আপোনালোকৰ কাৰণে খুব ভাল খবৰ। আৰু যোনে যোনে অৰুণোদয় লাভ কৰা নাই তেওঁলোকে 30 তাৰিখলৈকে লাষ্ট ডেট আছে আবেদন কৰাৰ। এতিয়াও সময় আছে। আপোনালোকৰ গাঁৱত হ'লে পঞ্চায়তত যাওক আৰু টাউনত হ'লে মিউনিচিপালিটি গৈ পেলাই এতিয়া আপোনালোকৰ আবেদনটো কৰক। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।